ৰাজপথত দপদপাই জ্বলিছে এখন DI গাড়ী আৰু সেই জুই নিৰ্বাপিত কৰিবলৈ অহা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ ওপৰতো চলিল আক্ৰমণ ৰেহাই নেপালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহা আৰক্ষীয়েও কেইবাখনো গাড়ীৰ ক্ষতি সাধন ৫-৬জন আৰক্ষীৰ জোৱান আহত আৰু এনেদৰে এলানি হিংসাত্মক কাৰ্যকলাপ তথা জিঘাংসাৰ মাজেৰে সামৰণি পৰিল ডিপু চহৰত কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ বুধবাৰে আছিল ডিপু চহৰৰ তাৰালাংচুত এই বছৰৰ কাৰ্বি যুৱ মহোৎসৱৰ অন্তিম কাৰ্যসূচী সেয়াই কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰো সামৰণি আৰু দুভাগ নিশা সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰি ৰাইজ ঘৰাঘৰি হোৱাৰ সময়তে ঘটিল অঘটন টয়োটা গাড়ীৰ এটা অস্থায়ী শ্বৰুমৰ এটা অংশ খহি পৰাত ৰাস্তাৰে আহি থকা এগৰাকী মহিলা আৰু এজন পুৰুষ আহত হয় লগে লগে অস্থায়ী শ্বৰুমটোৰ কৰ্মচাৰীৰ ওপৰত জঁপিয়াই পৰে এদল যুৱক খবৰ পাই আৰক্ষীয়ে শ্ৰমিক কেইজনৰ লগতে আহত লোক দুজনক উদ্ধাৰ কৰি নিয়ন্ত্ৰণ কক্ষলৈ নিয়ে ইয়াত যিটো কন্ট্ৰল ৰুম আৰক্ষীৰ আছিলে কন্ট্ৰল ৰুমত গম পাই পেলাই সেই লেবাৰ কেইজনক তাৰ পৰা নি পেলাই এই কন্ট্ৰল ৰুমত ৰাখিলে আৰু ইনজৰ্ড কেইজনকো নিয়া হ'ল তেনে অৱস্থাতে প্ৰায় ১,০০০-১,৫০০ মান মানুহ কন্ট্ৰল ৰুমটো ঘেৰাও কৰি পেলাই সেই লেবাৰ কেইজনক উলিয়াই দিব লাগে বুলি দাবী প্ৰদান কৰিলে কিন্তু আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষটো ঘেৰাও কৰি যুৱকৰ দলটোৱে শিলগুটি নিক্ষেপ কৰে তেতিয়াই আহত লোক দুজনক চিকিৎসাৰ বাবে লৈ যোৱা আৰক্ষীৰ গাড়ীৰ ওপৰতো ধাৰাসাৰ শিলগুটি নিক্ষেপ কৰি আক্ৰমণ কৰে দলটোৱে ইফালে একে সময়তে তাৰালাংচুৰ যুৱ মহোৎসৱস্থলীলৈ যোৱা মূল পথটোৰ ওপৰত জ্বলাই দিয়ে এইখন DI গাড়ী খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হয়হি যদিও তেওঁলোকৰ ওপৰতো চলিল আক্ৰমণ ফায়াৰ ব্ৰিগেডৰ ৩খনকৈ গাড়ীৰ বিস্তৰ ক্ষতিসাধন কৰে উত্তেজিত যুৱকৰ দলটোৱে তাত গৈ আৰু পানী মাৰিছেহে আৰু পানী মাৰাৰ লগে লগে পাব্লিকে পুৰা শিলগুটি দলিয়াই একদম পুৰা আমাৰ গাড়ী পুৰা একদম নষ্ট কৰি দিছে পুৱা পোহৰ হোৱালৈকে এই তাণ্ডৱ অব্যাহত ৰোৱাত আৰক্ষীয়ে প্ৰথমে মৃদু লাঠিচালনা আৰু তাৰ পিছত শূন্যলৈ গুলীচালনা কৰে এই ঘটনাত ৫-৬জন আৰক্ষীৰ জোৱান আহত হয় ক্ষতিসাধন হয় আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী আৰু সাধাৰণ নাগৰিকৰ কেইবাখনো গাড়ীৰ এনে অপ্ৰত্যাশিত অবাঞ্ছিত পৰিস্থিতিৰ বিপৰীতে যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ অন্তিম নিশা লোকে লোকাৰণ্য হৈ পৰিছিল তাৰালাংচু অন্তিম দিনৰ কাৰ্যসূচীৰ প্ৰধান আকৰ্ষণ আছিল কাৰ্বি সমাজৰ চহকী লোককৃষ্টিৰ প্ৰদৰ্শন কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানৰ পৰা অহা শিল্পীৰ দলে পৰিৱেশন কৰে 12 ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী সমান্তৰালকৈ এক আৱেগিক পৰিৱেশৰ মাজত যুৱ মহোৎসৱৰ নতুন সভাপতি সম্পাদকৰ হাতত কাৰ্যভাৰ অৰ্পণ কৰে বিগত দীৰ্ঘ সময় ধৰি মহোৎসৱক নেতৃত্ব দি অহা বিশিষ্ট শিল্পী চন্দ্ৰ সিং ক্ৰয় মই অৱসৰ লৈছোঁ বুলি কৈ পেলাই মই সংস্কৃতিৰ জগতৰ পৰা মই অৱসৰ লোৱা নাই মই মাত্ৰ সভাপতি পদৰ পৰাই মই অৱসৰ লৈছোঁ কিন্তু মোৰ কৰ্ম মই সংস্কৃতিৰে মানুহ এই সংস্কৃতিৰ পথাৰতে মই কৰ্মকৰ্তা কৰিম আৰু এনেদৰেই ডিফুৰ কাৰ্বি যুৱ মহোৎসৱে ৫১ বৰ্ষত ভৰি দিলে ডিফুৰ পৰা স্বৰূপ লস্কৰ ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ